সি মোৰ কাষেদি স্কুটিখন লৈ গৈছে, সি বোলে মোৰ মাতটো শুনি সি ফিৰি আহিছে, কৈছে মা তোমাৰ মাতটো শুনি মই ফিৰি আহিছোঁ বুলি কৈ সি মোৰ গালে মুখে চুমা খাই গুচি গৈছে। সেইদিনা মাতৃক দেখি চুমা খাই গৈছিল মাধুৰ্যই। সেয়াই আছিল মাতৃ পুত্ৰৰ শেষ দেখা। কোনে জানিছিল পিছ মুহূৰ্তত নলবাৰী কঁপাই যোৱা ঘটনা লিখা আছিল কপালত। উফ, কি হৃদয় বিদাৰক। নলবাৰী কাণ্ডত নিজৰ পুত্ৰক হেৰুওৱা দুৰ্ভগীয়া মাতৃৰ কান্দোন। পুত্ৰৰ কথাবোৰ সৰি চকুলো টুকিছে। সেইদিনা এনেকৈ মাধুৰ্যই মৰম দি গৈছিল মাতৃক। ঘটনাৰ মাথো কিছু সময়ৰ আগৰ কথা আছিল। গোৱালপাৰা চকত মাকৰ মাতষাৰ শুনি ঘূৰি আহিছিল মাধুৰ্যই। মাকৰ চেনেহী মুখখনলৈ চাই ঢপলিয়াই আহি গালত শেষ চুমা খাই আকৌ ওলাই গৈছিল। কিন্তু কোনে জানিছিল মাকৰ গালিমুখে আঁকি দিয়া সেই চুমাই আছিল মাধুৰ্যৰ শেষবাৰৰ মৰম। নিয়তিৰ কি যে নিষ্ঠুৰ খেল। যদিও মোৰ ল'ৰাটো ঢুকাল, এটা গম পাইছোঁ যে তাক চিতাত নুঠাওঁতে তাক যোনটো মাৰিছিল তাক ইমান বেয়াকে মাৰিছে মোৰ ল'ৰাটো। মই অনাৰ পিছত দেখা পাইছোঁ তাক কোনো ল'ৰাকে যাতে কোনো এনেকে বেয়াকে নামাৰে, ইমান নিখুঁত দেহাটোত তাক এনেকে মাৰিব নালাগিছিল। ভৱিষ্যতে যাতে কোনো ল'ৰা ছোৱালীৰ লগত এনে নহয়, মই তাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। মানে আগদিনাখন পিছদিনাখন আমাৰ মামা ককাকৰ অলপ অসুস্থতাৰ কাৰণে, শাৰীৰিক অসুস্থতাৰ কাৰণে গীতা পাঠ কৰাৰ কথা আছিল। সি আগদিনাই গৈছিল, মা মই আগদিনাই যাম দে। সি তাৰ নিজৰ বাইকখনেদি আগদিনাই গৈছিল, আমি পিছদিনাই গৈছোঁ। সি একবাৰ ক'লে মা যাওঁ ব'লা, গৰম বহুত। ব'লা, তাৰপিছত মামাহঁত চব আছে, মই কালি যাম দে মা, আজি নাযাওঁ, ৰাতিপুৱাই যাম। সেই বুলি কৈ যিটো মাহীয়েকৰ ছোৱালীৰ লগত কিতাপখিনি সোমবাৰে অহা কথা আছিল। তাৰপিছত কিতাপখিনি ৰিটাৰ্ণ কৰিব ছোৱালীটো খুব লগ ধৰি আছে, তাক তাতে বাবু দাদা বুলি মাতে। বাবু দাদা যাওঁ ব'লা হা। সি কৈছে মই নাযাওঁ, মই খেলা চাওঁ, আজি গৰম বহুত। সি কৈছে নহয় বাবু দাদা, কালি বন্ধ হ'ব, আজিয়ে যাওঁ ব'লা। তাই খুব জোৰ কৰাত সি এৰিব নোৱাৰে। সি কোনোবাই কিবা ক'লি সি মন প্ৰাণ দি হ'লেও কৰে। সি নিজৰটো একদমেই নাভাবে। সি গৰম কিবা নেওচি চব নেওচি তাইৰ লগত গুচি গ'ল। কিতাপখিনি লৈ ঘূৰি আহিছে। মই গোৱালপাৰা চকত, আমি ৰিক্সা দি আহি আছোঁ দেউতাক মই। গোৱালপাৰা চকত ৰিক্সাখন ৰখিছে, তাকে বজাৰ লৈছে, মোক ফোন কৰিছিল। তাৰপিছত সি মোৰ কাষেদি স্কুটিখন লৈ গৈছে, সি বোলে মোৰ মাতটো শুনি সি ফিৰি আহিছে, কৈছে মা তোমাৰ মাতটো শুনি মই ফিৰি আহিছোঁ বুলি কৈ সি মোৰ গালে মুখে চুমা খাই গুচি গৈছে। সেয়ে তাৰ লগত মোৰ শেষ দিশ, সেইদিনাখন দিয়াই সেয়ে তাৰ লগত মোৰ শেষ। একদম ভালকৈ কথা পতা শেষ নিয়ে মোৰ। ঘৰ আহি পাইছোঁ, খবৰ পাইছোঁ। নলবাৰী কান্দৈ কাঢ়ি নিলে মাতৃৰ বুকুৰ আমঠু। পুত্ৰক হেৰুৱাই হিয়া ঠাকুৰি কান্দিছে মাতৃয়ে। যিজন পুত্ৰক বুকুৰ মৰমেৰে ডাঙৰ দীঘল কৰিছিল, সেইজন পুত্ৰই যে এনেকৈ আধাতে এৰি থৈ গুচি যাব হয়তো সপোনতো ভবা নাছিল। নলবাৰীৰ পৰা হীৰক ডেকাৰ ৰিপৰ্ট, টাইম 8।